নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আচলতে আমি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত এখন শিক্ষানুষ্ঠান হৈছে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছিলোঁ। আৰু এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰ শতবৰ্ষ গৰকিলে আৰু এই আজি শতবৰ্ষ অনুষ্ঠানৰে আমি অংশগ্ৰহণ কৰিবলৈ আহিছিলোঁ। আৰু তাতে শতবৰ্ষৰ লগত সংগতি ৰাখি তেখেতসকলে এটি প্ৰদৰ্শনীৰ ব্যৱস্থাও কৰিছিলে। প্ৰদৰ্শনী দ্বাৰত মই ইতিমধ্যে উপস্থিত আছোঁ, কিন্তু বহুতখিনি প্ৰদৰ্শনী চালোঁ, কিন্তু এটা ষ্টলত যি প্ৰদৰ্শনী দেখিলোঁ সেই প্ৰদৰ্শনী আচলতে মোৰ দৰে আপোনাৰো মন মগজু কিন্তু ক্ৰিয়া কৰি যাব। আহকচোন, কেইটিমান সৰু সৰু ল'ৰা, সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ দুগৰাকী এই বিদ্যালয়খনৰ ছাত্ৰৰ হাতৰ কি যাদু। এইখিনিতে আহকচোন, আমি মনৰ বতৰা লওঁ সেই দৰ্শনাৰ্থীসকলে যিয়ে দৰ্শন কৰি আছে এই স্থলটো। বহুত ভাল লাগিছে, ইমান ধুনীয়া ধুনীয়া আঁকিছে, বনাইছে। এইগৰাকী হৈছে ৰাজদীপ শইকীয়া। এইখন জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰ। তেওঁ যথেষ্ট ইয়াতে চিত্ৰ অংকন কৰিছে। আমি তেওঁৰ পৰা জানিব খুজিছোঁ, তোমাৰ নাম ৰাজদীপ শইকীয়া, তোমাৰ ঘৰ জামুগুৰিৰ পাতলা চুকত। এই ছবিবিলাক তোমালোকে বনাইছা? এই গোটেই ছবিবিলাক মুখা কোনে বনাইছে? তেওঁ বনাইছে। আৰু চিত্ৰবিলাক যিবিলাক আছে বনাইছা, এইবিলাক কেনেকে বনাইছা? ক'ৰ পৰা শিকিছা নেকি? তুমি আনুষ্ঠানিক শিক্ষা লৈছা নেকি? ক'ত শিকিছা? ভাস্কৰজ্যোতি কলা কেন্দ্ৰত শিকিছো। ভাস্কৰজ্যোতি কলা কেন্দ্ৰখন ক'ত আছে? ভাস্কৰজ্যোতি কলা কেন্দ্ৰখন এই পাতলৰ চুকৰ গাঁৱৰ মূৰতে আছে। তাতেই শিকিছা। তোমাৰ কোন ক্লাছতে তুমি? সপ্তম শ্ৰেণী, ক্লাছ 7ত। কেনেকুৱা লাগিছে? ৰাইজৰ সঁহাৰি কেনেকুৱা এই প্ৰদৰ্শনীত? বহুত ভাল লাগিছে। ভাল লাগিছে। ইমান ধুনীয়া ধুনীয়া ছবি তুমি বনাইছা, সঁচাকে খুব ভাল লাগিছে এইটো বয়সতে। কিন্তু এই প্ৰচেষ্টা কিন্তু সদায় অব্যাহত ৰাখিবা। এইখিনি তুমি বনাইছা? মুখা শিল্পটোতো আমাৰ অসমীয়া সংস্কৃতিৰ বা অসমীয়া সংস্কৃতিৰ অনন্য এটা সম্পদ, নহয়নে? এয়া হৈছে ভাৰ্গৱ কাকতীয়ে এইবিলাক মুখা চাচোন। মুখা কিমান সুন্দৰ, অসমীয়া সংস্কৃতিৰ বাহক মুখা শিল্প। এটা অতীতৰ এটা সুমধুৰ ক্ষণ এই ইয়াত নিহিত হৈ থাকে। সংস্কৃতি জড়িত হৈ থাকে, অসমীয়াৰ আৱেগ ইয়াত জড়িত হৈ থাকে। আমি সেই চিত্ৰকৰজনৰ ওচৰলৈ আমি পোনে পোনে আহিছোঁ। এয়া হৈছে ভাৰ্গৱ কাকতি। তোমাৰ ঘৰ? মোৰ ঘৰ জামুগুৰিহাট পাতলৰ চুক। তোমাৰো ঘৰ জামুগুৰিহাট পাতলৰ চুক। এই যে গোটেই এই মুখাবিলাক কোনে বনাইছে? তুমি নিজে বনাইছা? নিজে বনাই। ক'ত শিকিছিলা? এয়া আচলতে মই সৰুৰ পৰা কৰি আহিছিলোঁ, কিন্তু তাৰপিছতে ইয়াতে আমাৰ মানে বহমপুৰ গাঁৱত কৰ্মশালা এভাগ হৈছিলে, মাজুলীৰ পৰা মানুহে শিকাইছে। মাজুলীৰ পৰা আহিছে? আচ্ছা। তাতো অলপমান শিকিলোঁ, ইয়াৰ কথা অলপমান জানিলোঁ। নদুৱাৰ জাতীয় বিদ্যালয়ৰ পৰা তেওঁ আহিছে, অষ্টম শ্ৰেণীত পঢ়ে। আচ্ছা, ৰাইজৰ সঁহাৰি কেনেকুৱা? কি কয় যিসকলে তোমাৰ এই প্ৰদৰ্শনী স্থলটো চাইছে, তেখেতসকলে কি কয়? খুব ভাল পাইছে। ভাল পাইছে।